সকলোকে ৰাতিপুৱা সম্ভাষণ জনাই আজি এটা সুন্দৰ ব্লগ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে বহুতে হয়তো গম পায় মই ভোগালী মেলাত দোকান দি আছোহি। আজি 3 নম্বৰ দিনা। 3 নম্বৰ দিনাখন ৰাতিপুৱাই এঘৰ মানুহলে আমাক চাহ জলপান খাবলৈ মাতিলে। লগতে ওচৰ চুবুৰীয়া মানুহখিনি বহুতেই ভাল। মানে আপোনালোকে মোৰ ভিডিঅ' সময়ত চালে গম পাব। ধৰক মানুহৰ প্ৰতি যিটো মৰম মানৱতা সকলোখিনিয়ে আছে। যে কি নহওক এই মানুহ ঘৰলৈ আহিছোঁ, লগতে এটা ব্লগো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই গৈ থাকক। আজি মানে গোটেই দিনটোৱে অলপ অলপকৈ কেমেৰাত আবদ্ধ কৰিম। একেবাৰে আপোনালোকে ৰাতিলৈকে চাবলৈ পাব কোন গায়ক আহিব বা কোন আহিব সকলোখিনি দেখুৱাম। আপোনালোকে চাই গৈ থাকক। প্ৰথম ৰাতিপুৱা এতিয়া 8টা বাজিছেহে। এই যে মানুহজন দেখি আছে এইজন মানে আমাৰ জামুগুৰি হৈ টেঙানী ফালে ফুৰিবলৈ গৈ থাকে। আগৰ পৰাই চিনাকি। তেখেতে আমাৰ দোকানত সোমাই ধৰক কেতিয়াবা চাহ তাহ খুৱাই পঠিয়াওঁ মই। তেখেতে বাৰে বাৰে কৈ আছিলেগৈ মোৰ দোকানত গৈ যাবা জলপান খাই আহিবা, চাহ খাই আহিবা বিহু বুলি। এয়া জলপানত বহিছোঁ। আকৌ এবাৰ কৈ থওঁ যে মেলাখন ক'ত হৈছে বহুতে হয়তো নাজানে। ধনীৰাম তিনিআলি বুলি কয়। কৃষি মন্ত্ৰী অতুল বৰা ঘৰৰ ওচৰৰ তিনিআলিটোতে হৈছে। ফৰকাটিঙৰ ফালৰ পৰাও আহিব পাৰি, আমাৰ জামুগুৰিৰ ফালৰ পৰাও আহিব পাৰি। যেনিয়ে তেনিয়ে আহিব পাৰি। মানে ধুনীয়া ৰাস্তা আৰু ধৰক যিটো প্লেচত হৈছে বহুত ধুনীয়া। আপোনালোকে ৰাস্তা পদূলি কোনো অসুবিধা নাই। চাহ তাহ খাই আকৌ এখেতে অকণমান কৈছে বাৰীখন দেখুৱাম আহা। কি ধুনীয়া ধুনীয়া খেতি কৰিছে মানে ক'বলৈ ভাষাই নাই। আপোনালোকে চাই থাকক। কিছু লোকৰ মানে সুবিধাও হ'ব। ইমান সুন্দৰকৈ খেতি কৰিছে। আৰু ৰ'দ মানে এইকেইদিন ৰ'দ বৰ ধুনীয়া দিছে দেই। দেখিছে নহয় মোবাইলত চাহটো ওলাই গৈছেগৈ একেবাৰে। যিয়ে নহওক বিলাহী খেতি, কবিও আছে, মাজে মাজে ফ্ৰেঞ্চবিন আছে, কবি, বেঙেনা। চাই গৈ থাকক দেই। মই দেখুৱাই গৈ আছো। হয় বৰ ধুনীয়া হেৰিয়াত কৰিছে দেই। মানে চিষ্টেমটো ভাল লাগিছে। তিয়হ সেইফালে লাগিলেই। সেইজোপা পানী লাও। হয় আপুনি বৰ সুন্দৰ খেতিয়ক দেই। মানে একদম চিজিল ভাৱে কৰিছে ধৰক। এইবোৰ বিলাহী ফুলিছে। পানীলাও বৰ ধুনীয়া লাগিছে পাই। হয় অকমান ভিডিঅ' কৰি লৈছো, দেখুৱাম মোৰ হেৰি ফেনসকলক। এইবোৰ বিলাহী চব ফুলি আছে। হয় এইফালে যাব পাৰি ন। বেঙেনা লাগি আছে পাই। এইফালে তিয়হো লাগি আছে। আমাৰ সেইডোখৰতে যে এনেকুৱা খেতি নাই। এই টেঙানী চাইডে আছে বাৰু। বেঙেনা ডাঙৰ এডৰা। হয় 300 ৰুইছে ন। এই বাগানডোখৰ আপোনালোকৰ নেকি? ভাল লাগিছে দেই। আপোনাৰ খেতিবোৰ মোৰ পচন্দ হৈছে। হয় দিনটো আৰু কি কৰিব ন। ৰিটায়াৰমেণ্ট বিলাকৰ এনেকুৱাই হয়। হয় ফুৰি চাকি আহি দিনটো দোকানত বহিলো। এতিয়া সন্ধিয়া 8টা বাজিছে। আমাৰ পুলক আৰু লগতে মোৰ ছোৱালী দুইটাই মিলি পেলাই বনালে ভাত। লগত কি আছে দেখুৱাই আছো, আপোনালোকে চাই থাকক। গৰম গৰম ভাত, ওলকবি, ফুলকবি, আলু, মচুৰ দালি দি পেলাই বনাইছিলে। এয়া এতিয়া খাবলৈ বহিছোঁ। লগতে আজিৰ দিনটো অলপ আপোনালোকক এনেধৰণে দেখুৱালো। ৰাতিলৈ যদি গায়ক আহে মই লাইভ কৰিম, আপোনালোকে চাবলৈ পাব। এয়া খাইছো আৰু দেই। ঠিক আছে, ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, কাইলৈ কি হয় সকলোখিনি কেমেৰাত আবদ্ধ কৰি আপোনালোকক দেখুৱাম। বাই বাই। চাই থাকক।